জামুগুৰি হাতত জীৱনদায়িনী ঔষধৰ পাহাৰ ঔষধৰ লগতে উদ্ধাৰ চিকিৎসাজনিত সামগ্ৰী ঔষধ চুৰ কৰি ৰাস্তাৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ জামুগুৰি হাতৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কোনোৱে বিভিন্ন প্ৰকাৰৰ মূল্যৱান ঔষধ আৰু চিকিৎসাজনিত সামগ্ৰী গোপনে পেলাই থৈ যোৱা ঘটনাই অঞ্চলটোৰ সচেতন মহলক স্তম্ভিত কৰি তুলিছে ঘটনাৰ বিৱৰণী অনুযায়ী চৌকিঘাট দলঙৰ পৰা বিশ্বনাথ চাৰিআলি দিশে প্ৰায় 1.5 কিলোমিটাৰ নিলগৰ এটুকুৰা নিৰ্জন ঠাইত তথা 4 লেনযুক্ত পথৰ দাঁতিত কোনো চক্ৰই পেলাই থৈ যায় প্ৰায় 1 ট্ৰাক বিভিন্ন প্ৰকাৰৰ ঔষধ আৰু চিকিৎসাজনিত সামগ্ৰী পেলাই থৈ যোৱা বহু টেবলেটৰ ম্যাদ উকলি গৈছে যদিও বহু পৰিমাণৰ ঔষধৰ ম্যাদ আছে ঔষধসমূহ কোনে কিয় পেলাই থৈ গ'ল জনা নাযায় যদিও পেলাই দিয়া এই ঔষধসমূহক লৈ একাংশ ৰাইজ স্তম্ভিত হৈ পৰা দেখা গৈছে কিয়নো এই ঔষধসমূহ যদি কোনো জীৱ-জন্তু বা পশু-পক্ষীয়ে সেৱন কৰে তেন্তে বিপদ নামি আহিব পাৰে জানিব পৰা মতে ম্যাদ উকলা ঔষধ নীতি নিয়ম অনুসৰি বিভাগীয় কোম্পানীয়ে ধ্বংস কৰাৰ নিয়ম আছে তেনেস্থলত এই ঔষধ কোনে আনি এই স্থানত পেলাই গ'ল সেয়া সচেতন মহলে চিন্তনীয় বিষয় বুলিও মন্তব্য কৰাৰ লগতে ঔষধসমূহ চুৰি বুলিও সন্দেহ প্ৰকাশ কৰিছে এই ক্ষেত্ৰত জিলা প্ৰশাসনক এক তদন্তৰ জৰিয়তে বিষয়টো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হয় আমি চৌকিঘাট ব্ৰিজৰ পৰা জামুগুৰিহাটে আহি থাকোঁতে প্ৰায় 1.5 কিলোমিটাৰমান আঁতৰত ব্ৰিজৰ পৰা দেখিছোঁ যে নিৰ্জন জেগাত যি এই মেডিচিন অলপ পৰি থকা পৰিলক্ষিত হ'ল তাত দেখিলোঁ যে কিছুমান গেছৰ টেবলেট বা গাগল কৰা তাৰপিছতে মাস্ক অক্সিমিটাৰ বা তেনেকুৱা অসংখ্য এক্সপায়াৰী বা ভেল থকাও মেডিচিন অলপ পৰি থকা লক্ষ্য কৰিলোঁ আমি ইয়াত এটা বিশেষ কথা জড়িত হৈ আছে যে এই মেডিচিনখিনি চুৰি বা নে কি বিষয়টো আমি গম পোৱা নাই আচলতে কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে যে এই মেডিচিনখিনিয়ে পশু পক্ষীৰ পৰা আৰম্ভ কৰি ইয়াত চৰি থকা গৰু ছাগলী যিখিনি আছে সেইখিনিৰ কাৰণে বিপদ নামি আহিছে গতিকে আমি এই প্ৰায় 1 ট্ৰাকমান মেডিচিন পৰি থকা এই এৰিয়াটোত প্ৰশাসনে যাতে সোনকালে আহি এই বিষয়টো পৰিলক্ষিত কৰে আৰু তদন্ত কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আমাৰ জামুগুৰি যিখন চৌকিঘাটৰ ব্ৰিজ আছে ব্ৰিজৰ পৰা আমি জামুগুৰিলৈ আহি থাকোঁতে জামুগুৰি ব্ৰিজৰ পৰা মাজভাগতে থকা যিটো পুলিচৰ চেকপোষ্ট আছে চেকপোষ্টৰ পৰা ঠিক 500 মিটাৰমান আগতে বাওঁহাতে আমাৰ প্ৰত্যক্ষ হয় যে কিছুমান মেডিচিন চৰকাৰী মেডিচিনেই হওক নে বেচৰকাৰী আমি অৱশ্যে জ্ঞাত নহয় যে মেডিচিনসমূহ আমাৰ জ্ঞাত হয় আৰু লগে লগে আমি প্ৰত্যক্ষ কৰি তৎকালীনভাৱে আমি জামুগুৰি সাংবাদিকসকলক দৃষ্টিগোচৰ কৰাৰ লগত তেখেতসকল আহে মহামজুৰ পৰিস্থিতিত আমি মেডিচিনসমূহ দেখুৱাইছোঁ যে এইখিনি মেডিচিন আমাৰ চকুত পৰিছিলে এইখিনি আপোনালোকৰ মেডিচিন আমি চকুত প্ৰত্যক্ষ কৰিছোঁ ইয়াত আমাৰ চকুত প্ৰত্যক্ষ হৈছে যে এইটো লিভৰে এছাইড বুলি এটা মেডিচিন যে আছে এইখিনি তাৰোপৰি এইখিনি মেডিচিন আপোনালোকক দেখাব বিচাৰিছে এনেকুৱা ধৰণৰ মেডিচিন কিছুমান আমাৰ প্ৰত্যক্ষ হৈছে এই মেডিচিন প্ৰত্যক্ষ হৈছে হয় তেখেত বৰি আছে প্ৰায় বস্তা হিচাপত মেডিচিন বৰি আছে লগতে যিসকল মাস্ক আমি ব্যৱহাৰ কৰিছিলোঁ আমাৰ লকডাউনৰ সময়ত সেই মাস্ক প্ৰায় বস্তা হিচাপত তলত আমাৰ প্ৰত্যক্ষ হৈছে নিশ্চয় আপোনালোকক দৃষ্টিগোচৰ হ'ব যে এই গোটেইখিনি আমাৰ 1 নম্বৰত আমাৰ সন্দেহ হৈছে যে এইখিনি দুষ্কৃতি অক্সিমিটাৰৰ খালী বাকচ আছে হয় নিশ্চয় আমি প্ৰত্যক্ষ কৰিছোঁ নিজে নামি গৈ মই নিজে হাতৰে চুই চাইছোঁ যে আমি ভয় খাইছোঁ যে এইসমূহ আচলতে চুৰি নে চৰকাৰীভাৱে কি আমি আচলতে নাজানো কিন্তু এইখিনি ৰাস্তা কিনাৰত পেলাই থকাৰ কাৰণে আমি সচেতন মহলে আমি নিজেই অকণমান দুখিত হৈছোঁ যে ইয়াতে চৰাই চিৰিকটি বা জন্তু জীৱ জন্তু ইয়াতে চলা ফুৰা কৰে যে জীৱ জন্তুখিনিৰ কাৰণে হয়তো বিপদ মাতিব পাৰে সেইকাৰণে আমি সাংবাদিকসকলৰ জৰিয়তে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এইসমূহ দৃষ্টিগোচৰ কৰি এইসমূহ ইয়াৰ পৰা আঁতৰৰ ব্যৱস্থা কৰে আমি এইটো সাংবাদিকসকলৰ জৰিয়তে সমূহ প্ৰশাসনলৈ আমি অনুৰোধ জনাইছোঁ নদুৱাৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24